গাইজ নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলত আন এটি ভিডিঅ'লৈ আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদ ভালে আছে আপোনালোকৰ সকলোকে লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ ঘৰৰ পৰা তাৰপৰা গাখীৰ ধৰাই মেলি দিলোঁ খুৱাই দিলোঁ দেই আৰু এতিয়া আহিছোঁ আমি অকণমান কি কৰিব নৰসিংহ পাত কাৰী লিভছ ল'বলৈ যাওক কাৰী লিভছ লওঁ এইফালে মায়ে বনাইছে হাঁহৰ কণী আনিছিলোঁ ঘৰৰ পৰা হাঁহৰ কণী বইল কৰি বাকলি গুচাই আলু বাকলি গুচাই দি থৈ আহিলোঁ মায়ে বনাব মানে আজি যিহেতু একাদশী দাদা মানে আজি নিৰামিষ খাব একাদশী দাদাৰ কাৰণে আজি মানে দিনটো নাখায় আৰু সি ৰাতি অকল খাব ৰুটি বনাই দিয়া হ'ব ৰাতি এতিয়া আমাৰ কাৰণে 4টা হাঁহৰ কণী বইল দিছোঁ 4টা মানে মাজতে ফালি পুনৰ হ'ব কিবা হৈছে যে তো কেইটামান নৰসিংহ পাত লৈ যাওঁ মানে কাৰী লিভছ লৈ গৈ ৰেডি কৰি দিব লাগিব মাক ব্লগটো যেনেকৈ ষ্টাৰ্ট কৰিছোঁ চাৰ্টিফাইফালৈকে দিনটো কি হয় কি নহয় দেখা চেষ্টা কৰিম হাবিত আহি গৈছোঁ দেই হাবিত আহি গৈছোঁ এতিয়া ধুনীয়া ধুনীয়া হৈ আছে পাত আছে তো ইয়াৰ পৰাই কেইটামান লৈ যাম আৰু পিনাকক একদম পাহৰিলোঁ ঘৰৰ পৰা জেতুকা পাত আনিবলৈ তো পিনাকক কৈছে ইয়াৰ পৰাই আছে আমাৰ ঘৰত জেতুকা পাত কাৰোবাৰ ঘৰত আছে আনিবলৈ কৈছোঁ আৰু এতিয়া কি কৰে সি আনে নাই পাত কেইটামান ছিঙি লৈ যাওঁ দুটাৰ চশমা ভাঙি দিলে এয়া হৈছে হাঁহৰ কণী দেই পাত খালি হওক সোনা নাচো 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 জুজুক 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 নাচো 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 জুজুক 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 টাকলিয়া A few moments later. Hey guys, good evening. সকলোকে বহুত সমস্যা কল পালোঁ আৰু মানে ঘৰৰ পৰা আহোঁতে মই কি লৈ আহিছোঁ দেখা নাই কাৰণ কালি ৰাতি ভাত খাই লগে হৈ গৈছে আৰু ভিডিঅ' বনোৱা মানে শক্তি নাছিলে সেইকাৰণে একদম শ্বৰ্ট হৈছে মই হাঁহৰ কণী লৈ আহিছোঁ মায়ে মানে দি পঠিয়াইছে আৰু চাউলৰ গুড়ি আৰু সিজোৱা চাউল যে উহা চাউল সেই অকণমান লৈ আহিছোঁ আৰু মা মানে কৈছে অকণমান লৈ যাবলৈ গাখীৰ খুৱাবলৈ আৰু ফ্ৰাই কৰি মিক্সি কৰি এনেই মই মুড়ি গুড়া খাওঁ উহা চাউল বেছি ভাল আৰু মায়ে মানে দি পঠিয়াইছে বেছিকৈ দি পঠিয়াইছে 4 কিলোমান দি পঠিয়াইছে বহুত কষ্টকে মানে কষ্টৰে লৈ আহিলোঁ পিনাকৰ এতিয়ালৈকে ভাত মানে ভাল হোৱা নাই তেনেকৈ মানে লৈ অহা হৈছে আৰু তো কাপোৰ যিহেতু মই বেছিকৈ নিয়া নাই অকল তাইৰ কাৰণে লৈ গৈছোঁ কাপোৰ আৰু যোৰ কুৰ্তি মই যে পিন্ধি আহিছিলোঁ সেইযোৰ মানে মাহী দিছে মোৰ পৰা মাহী আছে যে সেয়ে মানে ইমান খেলি মেলি হৈ গৈছে মোৰ ভিডিঅ'ও ভালদৰে কৰা হোৱা নাই জানেনে তাৰফালে বনাই আছোঁ পিঠা তো খোলা চাপৰে পিঠা বনাই আছোঁ সিহঁতক দিওঁ আৰু দেখা পাইছে পিঠা গুড়ি লৈ আহিছোঁ বনাওঁ আৰু আমিও সন্ধিয়া চাহ খাবলৈ ভাল পাম দুপৰীয়া হাঁহৰ কণী খোৱা হ'ল আৰু দাদা খোৱা নাই দাদা মানে হাঁহৰ কণী নাখায় ভাল নাপায় হাঁহৰ কণী হাঁহ মাংস খায় কিন্তু কণী মানে বেছি গোন্ধাই যে তাৰ কাৰণে মানে সি খাবলৈ একদম বেয়া পায় তো গাখীৰ ফুলা বইল হৈ আছে গাড়ীৰ কাৰণে খানা ৰেডি কৰি দি থৈ আহোঁ মায়ে খুৱাই দিব আহা আহিলে মানে কৰা মেলা কৰি থাকোঁতে দুষ্ট আহিলে এই হৈ আছে আৰু এইফালে হৈ আছে মই লাষ্টত খাম মানে মই কাটি ফ্ৰাই কৰি খাম দেউতাক দি থৈ আহিলোঁ গুড়ৰ লগত দেউতাই খাই আছে গাখীৰকো মায়ে পেলাই খুৱাই মেলি আজৰি আৰু এটা বনাব সৰুকৈ বনাইছোঁ আৰু এটা বনাব বাকী আছে সেইটো হ'লে মাক দি থৈ আহিম বহুত দিন মূৰত পিঠা বনোৱা হৈছে আৰু ফ্ৰাই পিঠা হৈ গৈছে আৰু ফ্ৰাই চাহ তো খাই মেলি লওক গাড়ী মানে বাৰে বাৰে আহিব বিচাৰিছে তাতে যাওঁ বহি খাওঁ মাইফা দাদাৰ কাৰণে বাহিৰতে বনালে দাদাৰ মানে দিনটো খোৱা নাই যে বহুত ভোক লাগিছে একদম লৰালৰিকৈ মায়ে আলু ভাজি আৰু ৰুটি বনাই দিলে বাহিৰতে বনাইছে ষ্টভ এইটো নিৰামিষ ষ্টভ আৰু কেতিয়াবা যদি উপবাস ৰখা হয় ইয়াতে মানে বনাই মেলি খোৱা হয় আৰু
মানে এজন মানুহে মা যদি খায় তেতিয়া আৰু মই আকৌ তাতে মচি মেলি তাতে খাই দিওঁ আৰু তো আজি মোচা মেলা হোৱা নাই, কণী বনোৱা হৈছে। সেইকাৰণে মা কৈছে যে ষ্টভটো ৰাতিপুৱাই ধুই মেলি দিছে, তাতে মানে কেৰাচিনেৰে ইউজ হয় আৰু তো কেৰাচিনো আছিলে তাতে মানে বনাই মেলি দিলে। পিনাকো আহিলে সেই সময়ত, পিনাকো খালে দুটামান ৰুটি, সি মানে মোক তাৰ লগত মই অকণমান খালোঁ, দাদা খালে 3টামান দেই, আৰু বনাই মেলি থৈছে। দাদা যদি ৰাতি খাব পাৰিব ধুনীয়াকৈ। ভাত খাই অভ্যাস, দিনটো ভাত নাখালে একেবাৰে গাটোৰ পৰা উইক লাগে। তো মই নিজেই গম পাওঁ মোৰ যিটো ভাত খাই অভ্যাস, মই ৰাতিপুৱা নাখাওঁ বুলি ভাবিছিলোঁ, 2 টাইম খাম বুলি ভাবিছিলোঁ, কিন্তু নাই, নোৱাৰে, একেবাৰে গা পৰা দুৰ্বল হৈ যায়। 12টামানত একদম ভোক লাগে আৰু সেইকাৰণে থাকক আৰু এতিয়া খাই লওঁ, তাৰপিছত দেখা যাব আৰু ৰাতিৰ কাৰণে বনাব আছে, লাহেকৈ বনাম আৰু দেউতা আহিব আছে। তো গাখীৰ খোৱালোঁ, ইমান সময় পৰা উৎপাত কানা মেলা দেই, হ'বলৈহে কানা কৰিছিলে, এতিয়া ফিটিং কৰা দিলোঁ, লগে লগে হৈ গৈছে। আঁঠুৱা মেলি দিছোঁ আৰু এই গোটাটাৰ ভৰসা নাই, মই কামোৰ এটাই, সেইকাৰণে আঁঠুৱাটো দিছোঁ, বাছ টেনশ্যন নাই আৰু। তো কালি হৈছে বছৰৰ লাষ্ট, আৰু বছৰৰ লাষ্টত আমাৰ ঘৰত বাচন বনোৱা হয়। অকল আমাৰ ঘৰ বুলি নহয়, ইয়াতে প্ৰায় ঘৰতে বেংগলী লোকসকলৰ এটা নিয়ম, বাচন বনোৱা শেষৰ লাষ্টত, মানে বছৰৰ লাষ্টত। তো দেউতা মানে আধা বজাৰ মেলা কৰিলে, চাজনা পাৰিলে গছৰ পৰা, আমাৰ এই কুঁৱাৰ ওচৰত যে গছ আছিলে, তাতে মানে চাজনা কেইটামান লাগিছিলে যে গোটেইখিনি পাই ল'লে আৰু আমি খাবৰ কাৰণে বনাব, আৰু বেলেগক দিলে আৰু বেলেগক আকৌ দিব, ঢেৰ হৈ যায় যে। এয়া ৰঙালাও, মৰিচা ঠাৰি, এই চাজনা মানে গাড়ী খেলিছিলে সেই আছে, আৰু এইফালে শাক, ডমৰু, যি শাক আছে চব ইয়াতে, কলপচলা, আৰু বাকী চাজনা বাহিৰত আছে, অনা নাই, বাহিৰতো থৈ দিছে। চাজনা পাত দুপৰীয়া, চাজনা পাত নৰসিংহ পাত ভাজি কৰিছিলোঁ, তাল কাটিছিলে, তাৰপৰা মানে পাত কেইটামান আনিছিলোঁ আৰু দেউতাই ভাজি খাবলৈ। মই ভাজি খোৱাতকৈ ঘৰৰ পৰা চাউল কৰি আনিছিলোঁ, সেইকাৰণে মানে বৰা বনাই খালে বেছি ভাল হ'ব আৰু। দাদা কাৰণেতো মা দেৰি আছে, ৰুটিও আছে, আলু ভাজিও আছে, দাদা যদি খাই সেয়ে খাই দিব আৰু। তো অকণমানকৈ ভাত বনাইছোঁ, যিহেতু কাইলৈ আকৌ মঙলবাৰ, ইফালে আমাৰ নিৰামিষো হৈছে, বহুত ভাল হৈছে। ইফালে বছৰ শেষ, নিৰামিষো খাব লাগিব, আৰু এইফালে আমাৰ মঙলবাৰো দুটামান একেলগতে পৰি গৈছে, বহুত ভাল হৈছে। তো ৰাতিপুৱা আমাৰ আকৌ নিয়ম আছে, পূৰ্বপুৰুষক দিব লাগিব, পূৰ্বপুৰুষক নিদিয়াকৈ জুই লগাব নোৱাৰে, পূৰ্বপুৰুষক দিয়া হ'ব, তাৰপিছতহে আমি চাহ পানী কিবাকিবি বনাই মেলি খাব পাৰিম আৰু। তাৰপিছত অকণ গৰম পানী কৰি থ'ব লাগিব ফ্লাক্সত, কাইলৈ আকৌ ৰাতিপুৱা লাগিছে, ময়ো খাওঁ, ইফালে গাখীৰও খুৱাব লাগিব, দাদাও খাই। ভাত আছে, সেইবোৰ পিনাক আৰু মোৰ কাৰণে হৈ যাব। এতিয়া অকণমানকৈ ভাত মা দেউতাৰ কাৰণে বনাই আছোঁ, আৰু কণী চব্জি আছে, সেয়াও হৈ যাব। অকণমান পানী অকণমান গৰম বহাই দিওঁ, নহ'লে পাহৰি থাকিব, মনটো নাথাকিব, নহ'লে আৰু এনেই যাব, মোক গাখীৰ খুৱাব লাগিব। ঠাণ্ডা পানী খোৱা হয় হ'লেও মানে চেলেক খুৱাবলৈ গৰম পানী নালাগে, বেছিকৈ গৰম পানী কৰি উতলাই থৈ দিলে ৰৈ যাব। গৰম পানী কৰি দিওঁ, এনেকৈ আহিছিলে, আহি আকৌ ব্লগটো আজি ইয়াতে সামৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নকৰিব। আকৌ লগ পাম এইটো ব্লগৰ সৈতে, ভালে থাকিব আপোনালোকে, বাই বাই, গুড নাইট।